হৈছে যান বাহন আৰক্ষী কৰ্মীসকলেও যাতে যান জঁটৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে নিজৰ কৰ্তব্যত অগ্ৰসৰ হৈছে। আৰু পুনৰ উল্লেখ কৰিম যে কেইদিন মুহূৰ্তৰ পিছতে মাননীয় মুখ্যমন্ত্ৰীগৰাকী গুৱাহাটী অভিমুখে ৰাওনা হ'ব। তাৰ প্ৰাক্ষণৰ দৃশ্য আমি খবৰ কাগজৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ এই সংবাদ কৰ্মীসকলেও তেওঁলোকৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ পৰা বাৰ্তা গ্ৰহণ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। আৰু পুনৰ উল্লেখ কৰিম যে কেইটামান মুহূৰ্তৰ পাছতেই তেওঁ গুৱাহাটী অভিমুখে ৰাওনা হ'ব। তাৰ প্ৰাক্ষণত আমি সামগ্ৰিক দৃশ্য এই খবৰ কাগজৰে আপোনালোকে দেখুৱাইছোঁ। পুনৰ উল্লেখ কৰিছোঁ যে ওপৰৰ যিটো শীতাম নিয়ন্ত্ৰিত আটকধুনীয়া দৰপয়ন বিভাগৰ নৱনিৰ্মিত কোঠা তাত দলীয় সতীৰ্থসকলে বাৰ্তালাপ কৰি আছে। আৰু কেইটামান মুহূৰ্তৰ পিছতে তেওঁ দিছপুৰ অভিমুখে ৰাওনা হ'ব। তাৰ প্ৰাক্ষণৰ দৃশ্য আমি আৰু মুখ্যমন্ত্ৰীৰ লগত আমাৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াও সহযোগ কৰিছে। আৰু তেওঁ মন্ত্ৰীগৰাকীৰ লগত বাৰ্তালাপত অংশগ্ৰহণ কৰি আলোচনাত মিলিত হৈছে। হয়তো তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে গুৱাহাটী অভিমুখে যাবনে, ইয়াতে বানপীড়িত অঞ্চলত পৰ্যবেক্ষণ তাৰ বিষয়ে আমি তেওঁৰ পৰা মন্তব্য ল'বলৈ প্ৰয়াস কৰিম। সদ্যহতে আপোনালোকে চাই আছে খবৰ পক্ষত। সামান্য মানুহে তেওঁলোকত আহিছে, তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছে। আৰু আৰক্ষী বিষয়া থমকি ৰোৱা নাই। আৰক্ষী বিষয়াসকলেও বাহিৰত পৰ্যবেক্ষণ কৰি মন্ত্ৰীগৰাকীৰ যাত্ৰা সুনিশ্চিত কৰাত নিজকে ব্ৰতী কৰিছে। আৰু অগণন দৰ্শকো আহি এই দৃশ্য প্ৰত্যক্ষ কৰাৰ এক প্ৰয়াস কৰিছে। আৰু অতি উৎকণ্ঠাৰে তেওঁলোকে মুখ্যমন্ত্ৰীৰ এঝলক সাক্ষাৎ পাবৰ বাবে অপেক্ষা কৰিছে। ইয়াতো বহু মহিলা শিশু আমি দেখিছোঁ। তেওঁলোকৰ কিছু সমস্যা মন্ত্ৰীগৰাকীৰ আগত দাঙি ধৰাৰ প্ৰবল হেঁপাহ আছে। আৰু মন্ত্ৰীয়ে তেওঁলোকক আগ্ৰহক কেনেদৰে আদৰি লয় সেয়া আমি পোনপটীয়াকৈ খবৰ প্ৰসাৰৰ জৰিয়তে আপোনালোকে দেখাম। আৰু বাহিৰৰ যিটো মূল আৱৰ্তনৰ মূল দুৱাৰৰ সন্মুখতো অগণন পুৰুষ আৰু মহিলা উভয়ে তেওঁলোকৰ সমস্যাৰাজিৰ বিষয়ে মন্ত্ৰীয়ে অৱগত কৰাবৰ বাবে অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছে। আৰু কিছু সময়ৰ পিছতে যিহেতু মন্ত্ৰীগৰাকী ৰাওনা হ'ব গুৱাহাটী অভিমুখে, আৰু এই সুযোগতে মন্ত্ৰীগৰাকীক তেওঁলোকৰ সমস্যাৰাজিৰ বিষয়ে অৱগত কৰিবলৈ উৎকণ্ঠাৰে বাট চাই আছে। এই বাহিৰৰ দৃশ্য দেখাবলৈ আমি যিহেতু ভিতৰৰ পৰাই এই দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছোঁ। দেখা গৈছে যে দৰ্শকৰ বাবে অস্পষ্ট হৈ আছে ছবিখন। আৰু স্পষ্ট কৰাৰ বাবে আমি পৰাপক্ষত সাধ্য অনুসাৰে আমি এই দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিম। ইয়াত TMPKৰ সতীৰ্থসকলো আহি উপস্থিত হৈছে। যিটো মিত্ৰজোঁটৰ TMPK দলৰ বিষয়ববীয়া তেওঁলোকো আহি ইয়াত উপস্থিত হৈছে। আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকী আহি মুখ্যমন্ত্ৰীৰ এই আলোচনা চক্ৰত ভাগ লৈছে। ইতিমধ্যে আপুনি দেখিছে যে মুখ্যমন্ত্ৰীগৰাকী কোঠাৰ পৰা শীতাম নিয়মিত কোঠাৰ পৰা ওলাই আহিছে। আৰু বেলেগে মানে এপিৰ সমস্যাটো বেলেগ, এপিৰ কিবা এটা পায়, এপিআই নাপায়, সেইকাৰণে এপিৰ সমস্যা কেনেকুৱা বাচ্ছা আমাৰ এতিয়া ঠিকে আছে।
এতিয়া তাই কিমান বয়স? 3.5 বছৰ পঠাব লাগিব। কি কয় প্ৰাইমেৰী কিয় যোৱা কলৈকে যাব লাগিব এতিয়া? 6 মাহত যাব লাগিব। হেৰি তই এই কামখিনি হৈ গ'ল, খালি 6 মাহত চেকআপত যাব লাগে। মই টকা পইচাৰ কাৰণে নগ'লে মনত পেলাই দিম, আপুনি পঠাই দিব। এতিয়া মই কৈছোঁ মই যোৰহাটৰ পৰা আহিলোঁ। বোকাখাতত অলপ সময় ৰখি আমাৰ জিপি, বিজেপি, DMPকে আমাৰ কাৰ্যকৰ্তাসকলৰ লগত কথাও পাতিলোঁ। বোকাখাতৰ পুৰি এখনো খালোঁ। বোকাখাতৰ ডেভেলপমেণ্ট লৈ কেইবাটাও সমস্যা আছে, আমি মনত ভাবি থৈছোঁ কৰিবৰ কাৰণে। যেনেকৈ ষ্টেডিয়ামখন আৰু ধুনীয়াকৈ কৰিব লাগে, সেইটো এটা আমাৰ মনত আছে। টাউনখনৰ ডেভেলপ কৰিব লাগে। কেইবাটাও চিন্তা আছে। আজি এনেই প্ৰাৰম্ভিকভাৱে কথা পাতিলোঁ।